নমস্কাৰ কৃষক বন্ধুসকল। আজি মই আপোনালোকক দেখুৱাম মোৰ মাৰণিটোত বৰ্তমান কি শাক পাচলিৰ খেতি আছে। সকলোখিনি দেখাম আজি আপোনালোকক। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। বলক বন্ধুসকল, আজি আপোনালোকক মোৰ খেতি বাৰীখন দেখুৱাম। প্ৰথমে সোমাই যাওঁ এইফালে, এখন দিবলৈ এইফালে সোমাই যাওঁ। বলক, এইজোপা জাতিলাও চক অমিতা গছত বগাই আছে, কলিও পেলাইছে। এইটো কলি চক। সোমাই যাওঁ। এয়া গোবৰ, আপোনালোকৰ গোবৰখিনি মই শুকুৱাই আছোঁ ৰ'দত, যিহেতু কবি পুলি ওচৰত দিব লাগিব। গোবৰ আছে 10-15 কেজিমান আছে, বস্তা আছে ইয়াত দিলোঁ। এইখিনি চব তোমাৰ এয়া মই কবি পুলি ৰুইছোঁ। কবি যিহেতু কালিয়ে ৰুইছোঁ, গতিকে আজিখিনি ৰ'দত অলপ দেৰি দিছে। কাইলৈ ঠিক হৈ যাব, সোনকালে ডাঙৰ হ'ব। পুলিখিনি ভালেই আছিলে। তাৰপিছত ইয়াত মই আপোনাৰ 250-300মান পুলি লগাইছোঁ ইয়াত। এইকেইজোপা চাওক, জাতিলাও মোৰ শেহতীয়াকৈ ৰোৱা জাতিলাও। আৰু প্ৰথমে ৰোৱাখিনি জাতিলাও লাগি আছে, দেখুৱাওঁ আপোনালোকক। এইকেইটা ৰোৱা আজি আপোনাৰ এসপ্তাহমান হৈছে। এইকেইটা 2টা 3টা 4টা আছে, 4টা এইকেইটা শেহতীয়াকৈ ৰোৱা এসপ্তাহ হৈছে। আৰু এইকেইজোপা চাওক, বিলাহী ৰুইছিলোঁ মই, 15 জোপামান আছে ইয়াত। এইজোপা বিলাহী চাওক, 2 দিন হৈছে ৰোৱা। যিহেতু পটুৱাই ওলোৱা নাই, ৰ'দটো পৰি আছে। 3 দিন থ'ব লাগিব পটুৱা ৰ'দ, তাৰপিছত উলিয়াই দিলেও কোনো কথা নাই। এইকেইখন বিলাহী ৰুই থোৱা আছে। এইকেইখন লাই চাওক আপোনালোকৰ, এইকেইখন লাই ৰুই থোৱা আছে। বেছি নাই, কম ঘৰত খাবলৈ, বিক্ৰীৰ বাবে নহয় যিহেতু। আৰু এতিয়া আপোনালোকক দেখুৱাম মোৰ জাতিলাও যিখিনি লাগি আছে সেইকেইখন দেখুৱাওঁ বলক। এয়া জাতিলাও মোৰ বগালে, লাগিছে অলপ কেইজোপামান, দেখুৱাইছোঁ। এইয়া চাওক, সেইটো ছিঙিব পৰা হ'লতো, আজি ছিঙিম আৰু। এইটো চাগে যোৱা ছিঙিব লাগিব খাবলৈ। এইযোৰ আছে আপোনাৰ যথেষ্ট ডাঙৰ হৈছে, ছিঙিব হ'ল, আজি ছিঙিব লাগিব, ৱেট আছে। এইকেইজোপা জাতিলাও চাওক লাগি আছে মাৰত। এইবোৰ কলি আহিছে, দেখিছে নহয়, হাইব্ৰিড সঁচ যিহেতু ভাল লাগিব। এইবোৰ চব কলি, এইবোৰ কলি চক, এইবোৰ কলি, এইফালেও আছে কলি। এইকেইটা দেখিছে কিমান কলি আহিছে, সঁচটো ভালে আছিলে। আৰু এইবোৰ চব ফুল ফুলিছে কলি। এইটো দেখিছে। এয়া আপোনাৰ ধনিয়া সিঁচিবলৈ মাটি ৰেডি কৰি থৈছোঁ। ধনিয়া সিঁচিব লাগিব ঘৰত খাবলৈ। এয়া লাই কেইজোপা মই ওপৰৰ পৰা দেখাওঁ বলক। এইজোপা চক, ওপৰৰ পৰা এনেকুৱা দেখি ভাল লাগে নেদেখি, কেমেৰাটো কেপচাৰ নকৰিব। এয়া আৰু মোৰ খেতিৰ লগত থকা সহকৰ্মী কোন দেখুৱাই দিছোঁ আপোনালোকক। এয়া হ'ল মোৰ সহকৰ্মী, এইয়া মোৰ সহকৰ্মী, দেখিছে। ই মানে এনিটাইম মোৰ লগতে থাকে, যি কাম কৰিবলৈ মেৰালে হয় লগত আহিব। ঠিক আছে, তেন্তে আপোনালোকক দেখুৱাই যাম আগলৈ। ভিডিঅ'সমূহ চাই থাকিব এনেদৰে। আজিলৈ ধন্যবাদ। গুড বাই বন্ধুসকল, গুড বাই।